এয়া কোনো বিধানসভা নাইবা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ ৰেলী নহয়। এয়া হৈছে সদস্য পদৰ প্ৰাৰ্থী তাহমিনা খাতুনৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীৰ দৃশ্য। ৰাইজৰ মুখত কেৱল এটাই নাম, তাহমিনা খাতুন, তাহমিনা খাতুন। সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। আজি বঙাইগাঁও জিলাৰ 17 নং সৃজনগ্ৰাম সমষ্টিৰ 61 নং নক্ষত্ৰ বাগেখাইটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভৰালিপাৰা গাঁৱৰ 5 নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী তাহমিনা খাতুনে নিজৰ খণ্ডৰ শ শ ভোটাৰ ৰাইজৰ সহযোগত এখনি নিৰ্বাচনী প্ৰচাৰ ৰেলীৰ আয়োজন কৰে। উক্ত ৰেলীখনত তাহমিনা খাতুনৰ হৈ শ শ ভোটাৰ ৰাইজে ৰেলীখনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহে। ভৰালিপাৰা গাঁৱৰ 5 নং খণ্ডৰ নিৰ্দলীয় ৱাৰ্ড সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী তাহমিনা খাতুনৰ প্ৰতীক চিহ্ন হৈছে টেক্সি গাড়ী। ভৰালিপাৰা গাঁৱৰ শ শ ৰাইজৰ যথেষ্ট বিপুল সঁহাৰি পাইছে বুলি উল্লেখ কৰে তাহমিনা খাতুনে। নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে ভৰালিপাৰা গাঁৱৰ ৰাইজৰ বিভিন্ন সমস্যা, কৃত্ৰিম বানপানী, ৰাস্তা ঘাট, অৰুণোদয় আঁচনি আদি সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে তাহমিনা খাতুনে। অহা 7 তাৰিখত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ 5 নং খণ্ডৰ ভৰালিপাৰা গাঁৱৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী তাহমিনা খাতুনে গাড়ীৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায়। मोर नाम ताहमिना खातुन, मोर गाँव भरालीपारा पार्ट 1, मोर जीपी नक्षत्र बागेखाइटी, मोर डिस्ट्रिक्ट बङाइगाঁও। আপুনি কোনটো মানে কোনটো অৰ্ডাৰ পৰা আপুনি হেৰি কৰিছে? 5 নম্বৰ খণ্ড ভৰালীপাৰা পাৰ্ট 1। 5 নম্বৰ খণ্ড ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? ৰাইজৰ খুব অতি বেছি সঁহাৰি পাইছে, যিখিনি আশা কৰিছিলোঁ তাতকৈ অনেক বেছি পাইছে। তাতকৈ বেছি পাইছে? হয়। যেহেতু ৰাইজে আমি দেখিবলৈ পাইছোঁ বহুত মানে আনন্দ ফূৰ্তি কৰি আছে। হয়। মানে ৰাইজৰ যি সমস্যা আছে যেনেকুৱা নদী মানে ইয়াতে মানে গৰাখহনীয়া হৈছে, তাৰপিছত ৰাস্তা ঘাট, যদি আপুনি মানে জয়ী হয় এইবিলাক কাম আপুনি কৰিবনে? হয়, কৰিম। নিশ্চয় কৰিব? নিশ্চয় কৰিম। আৰু ৰাইজে আপোনাৰ ওচৰত নিশ্চয় মানে আশা কৰিছে এটা? হয়, আশা কৰিছে আৰু যিখিনি আশা কৰিছে তাতকৈ বেছি কৰিবলৈ মই চেষ্টা কৰিম। ঠিক আছে। ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ বহুত পাইছোঁ, যিখিনি আশা কৰিছিলোঁ তাতকৈ বহুত বেছি পাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে আমাৰ যিখন নক্ষত্ৰ বাগেখাইটি গাঁও পঞ্চায়তৰ যিখন অন্তৰ্গত ভৰালিপাৰা পাৰ্ট 1 বুলি কয়, এইখন আজি 15 বছৰ 20 বছৰ হ'ল কোনো ৰাস্তা ঘাটৰ কোনো ব্যৱস্থা নাই। ইয়াৰ আগতে নিউজতো কোৱা হৈছে, বহুত মানুহ কমপ্লেইনো কৰিছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। একচুৱেলিটো মোৰ আশা নাছিল খেলিম বুলি, কিন্তু ৰাস্তা ঘাটৰ বহুত অৱস্থা বেয়া, যিকাৰণে মই ভাবিলোঁ যে মই ৰাজনীতিত সোমাম। মই বিজনেছ কৰোঁ, একচুৱেলিতে মই বিজনেছ কৰাটো এক্সপেৰিয়েঞ্চ আছে। মই চিন্তা ভাৱনা কৰি ভাবিলোঁ যে ইলেকশ্যন খেলাম, আৰু দেখা পালোঁ যে এতিয়া যিবিলাক আগৰ পুৰণি মানুহ আছে, কৰ্মী আছে, বা যিবিলাক পঞ্চায়তৰ প্ৰেচিডেণ্ট মেম্বাৰ, হয়তো জিলা পৰিষদ, তেওঁলোকে এইবিলাক গাঁৱত মাথা নামাৰে। অকলীয়া আমাৰ গাঁৱটো পৰিছে যে ভৰালিপাৰাত আমি নাযাওঁ, সেই তেওঁলোকে হ'লেও ভাল জেগাত থাকে, ৰাস্তা ঘাট পকা বনাই লৈছে। আমি এইখিনি ভাবোঁ যে আমাৰ যিখিনি ভৰালিপাৰা ৰাইজ আছে, যিখিনি সঁহাৰি দিছে, যিখিনি ভাবিছিলোঁ তাতকৈ বহুত বেছি পাইছোঁ। এইকাৰণে আৰু বহুত মই আনন্দ, বহুত ভাল লাগিছে। আৰু ভাবোঁ যে মই কথা দিছোঁ ৰাইজক যে মোক যদি ৰাইজে ভোট দি জয়যুক্ত কৰে, ৰাস্তা ঘাটৰ কোনো সমস্যা নাথাকিব। আৰু কথা হ'ল যে এইবাৰ মই এটা আশা দি খেলি আছোঁ যে এইবাৰ মেম্বাৰ দি প্ৰেচিডেণ্ট। মই ভাবিছোঁ যদি ৰাইজে ভোট দিয়ে মই প্ৰেচিডেণ্টৰ দাবীদাৰ, সেইটো কাৰণে আৰু ৰাইজে মোৰ লগত বেছিকৈ মানে সহায় কৰি আছে। আৰু সেইটো কাৰণে ভাবিছোঁ ৰাইজে যদি মোক ভোট দি জিতাই প্ৰেচিডেণ্টটো মই 100% আনাৰ চেষ্টা কৰিম। সময় ৰাইজ মোৰ লগত আছে, জিপিৰ যিবিলাক ৱাৰ্ড মেম্বাৰ আছে তেওঁৰ লগতো কথা পাতিছোঁ, সেইবিলাক মানুহৰ লগতো যোগাযোগ আছে। মই এইকাৰণে এইখিনি কৈ হয়, মোৰ নাম মান্নান আলী, মোৰ ভৰালিপাৰাত ঘৰ। আজি তাহমিনা খাতুনৰ নিচিনা প্ৰাৰ্থী পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু ভৰালিপাৰা প্ৰথম খণ্ডৰ যিখিনি আমি ৰাইজ আছোঁ, আমি সকলোৱে মিলি তাক ছাপোৰ্ট কৰিছোঁ, সঁহাৰি দিছোঁ। আৰু এইখিনি আশা আছে তেওঁ আমাৰ হৈ কাম কৰিব আৰু ৰাইজৰ হৈ কাম কৰিব। আৰু আমি এইটোই আশা কৰিছোঁ যে আগন্তুক সময়ত আমাৰ
নক্ষত্ৰ বাগেখাইটি পঞ্চায়তখন এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন হ'ব লাগে। মানে গঠন কৰিবলৈ অঁ মানে আশা আপোনালোকৰ আমাৰ আশা, ৰাইজৰ এইটোৱে আশা, আগন্তুক সময়ত নক্ষত্ৰ বাগেখাইটি পঞ্চায়তখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন হ'ব লাগে। আৰু তাহমিনা খাতুনে আমাক প্ৰতিশ্ৰুতি দিছে, ভাৰালিপাৰা ৰাইজক প্ৰতিশ্ৰুতি দিছে, তেওঁ ৰাস্তা ঘাটৰ কাম কৰিব, স্কুল কলেজৰ যিখিনি ল'ৰা ছোৱালীৰ যিখিনি অসুবিধা হয় সেইখিনি তেওঁ অসুবিধাখিনি দূৰ কৰি দিব, আৰু তেওঁ সদায় ৰাইজৰ হৈ কাম কৰিব।